প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে মত বিনিময় অসম নাগৰিক সন্মিলনৰ গীতানগৰৰ কহুৱাবন ৰিজৰ্টত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে মিলিত হয় নাগৰিক সমাজৰ কোৰ কমিটিৰ 4গৰাকী সদস্য। এই সৌজন্যমূলক সাক্ষাতত উপস্থিত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই, কবি প্ৰাক্তন ডিজিপি হৰেকৃষ্ণ ডেকা, শিক্ষাবিদ আব্দুল মান্নানকে ধৰি নাগৰিক সমাজৰ 4গৰাকী সদস্য। প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ সম্পৰ্কে পৰামৰ্শ দিয়ে নাগৰিক সন্মিলনে। কংগ্ৰেছৰ ইস্তাহাৰত কি থাকিব, ভৱিষ্যতৰ কাৰ্যপন্থা কেনেধৰণৰ হ'ব সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় নাগৰিক সন্মিলনে। মত বিনিময় অনুষ্ঠানৰ পিছত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ মন্তব্য, বৰ্তমান অসমীয়া জাতিৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। জাতি ৰক্ষাৰ বাবে কেনেদৰে ভৱিষ্যতৰ ৰোডমেপ প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় প্ৰদেশ কংগ্ৰেছক। কংগ্ৰেছ নেতৃত্বই আন্তৰিকতাৰে এই উদ্যোগ লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে ডক্টৰ হীৰেন গোহাঁইয়ে। সমাজৰ অভিজ্ঞ বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰি সৌভাগ্যৱান বুলি মন্তব্য গৌৰৱ গগৈৰ। সমগ্ৰ অসমতেই প্ৰদেশ কংগ্ৰেছে বিশিষ্ট ব্যক্তি, দল সংগঠনৰ পৰা মতামত গ্ৰহণ কৰিছে। অসমৰ জনসাধাৰণে কংগ্ৰেছৰ পৰা বহু আশা কৰে বুলি মন্তব্য গৌৰৱ গগৈৰ। ৰাইজৰ আশা আকাংক্ষা পূৰণৰ বাবে সকলোৱে একেলগে কাম কৰি যাব বুলি মন্তব্য APCCৰ সভাপতিগৰাকীৰ। আমাৰ অসম নাগৰিক সন্মিলনৰ এটা কোৰ কমিটি আছে। কোৰ কমিটিৰ 4জন সদস্য আহি কংগ্ৰেছ দলৰ ইস্তাহাৰ সম্পৰ্কে আমি কিছু আলোচনা কৰিম। ইস্তাহাৰত কি কথা থাকিব লাগিব, কেনেধৰণে ৰাইজৰ অভাৱ অভিযোগৰ বা সমস্যাৰ প্ৰতি সঁহাৰি দিব লাগিব, ভৱিষ্যতৰ কাৰ্যসূচী, ৰাজ্যখন অশান্তি আৰু দাৰিদ্ৰ, যিটো কাৰণে মানুহৰ হাতে হাতে জেপে জেপে পইচা দিব লগা হৈছে, আৰু যিটো সামাজিক বিশৃংখলা, অপৰাধ, এই গোটেইবিলাকৰ পৰা সমাজৰ মানুহক কেনেকৈ মুক্ত কৰিব পাৰোঁ, আৰু তাৰ লগতে আমাৰ ভৱিষ্যতৰ ৰোড মেপ কি হ'ব। আমি আজি এনেকৈ আছোঁ, ভৱিষ্যতে আমি কেনেকৈ যাম, কেনেকৈ আমি ভৱিষ্যতৰ পিনে আগবাঢ়িম, য'ত আমি এনেকুৱা অৱস্থা পাইছোঁ যে ভৱিষ্যতটো আমাৰ আছেনে নাই, অসমীয়া জাতি বুলি এটা জাতি থাকিবনে নাই, সেইটো সম্পৰ্কে প্ৰশ্ন উঠিছে। সেই সকলোবিলাক কথা আজি আলোচনা হ'ল, আৰু কংগ্ৰেছ দলে আমাৰ কথা শুনিবলৈ আন্তৰিকভাৱে এটা হেৰি কৰাৰ কাৰণে, উদ্যোগ লোৱাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু আমি ভাবোঁ যে আমি ৰাইজৰ কথাখিনি কংগ্ৰেছৰ নেতৃত্বৰ আগত আমি দাঙি ধৰিব পাৰিছোঁ। কংগ্ৰেছ দলৰ সৌভাগ্য যে অসম নাগৰিক সন্মিলনৰ পৰা আমাৰ অসমৰ সমাজৰ জ্যেষ্ঠসকল আহি তেওঁলোকৰ অভিজ্ঞতাৰ পৰা আমাক যথেষ্ট গুৰুত্বপূৰ্ণ পৰামৰ্শ, মাৰ্গদৰ্শন প্ৰদান কৰিছে। আৰু সেয়া হ'ল আমাৰ চিন্তাধাৰা। আমি কেতিয়াও নাভাবোঁ যে অসমৰ প্ৰত্যেক সমস্যা কেনেদৰে সমাধান কৰিব লাগে, গোটেইটো জ্ঞান যে আমাৰ ওচৰতে আছে বা এজন ব্যক্তিৰ মগজত আছে, আমি নাভাবোঁ। ৰাইজৰ মাজত যথেষ্ট অভিজ্ঞ থকা ব্যক্তিসকল আছে। ৰাইজৰ পৰামৰ্শ লোৱাটো হ'ল প্ৰতিটো লোকতান্ত্ৰিক দলৰ কৰ্তব্য। আৰু ভাল লাগিছে যে গোটেই প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়া আমি যোৱা 6 তাৰিখৰ পৰা আৰম্ভ কৰিলোঁ, আজি সমগ্ৰ অসমত যিদৰে বিভিন্ন জিলাত মানুহ ওলাই আহি, বিভিন্ন সংগঠন ওলাই আহি নিজৰ বেদনা, নিজৰ সপোন আমাৰ সন্মুখত ব্যক্ত কৰিলে, একেৰাহে গুৱাহাটী মহানগৰৰ ভিতৰতো মানুহবোৰ ওলাই আহিছে। আৰু সেইটো আমি অনুভৱ কৰিছোঁ যে অসমৰ জনসাধাৰণে পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ পৰা যথেষ্ট আশা কৰে। আৰু সেইবোৰ আশা পূৰণ কৰিবলৈ হ'লে আমি সকলোৱে মিলিজুলি কাম কৰাটো উচিত। আমি অসমৰ ৰাইজক নাগৰিকৰ দৰে সন্মান কৰোঁ, আৰু নাগৰিকৰ দৰে এজন অংশীদাৰ হিচাপে পৰৱৰ্তী দিনত তেওঁলোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ।